first ever music festival at Dimakusi, and this thing is Udalguri. And of course, this festival is very much excited between the people just because the Indian celebrity, Indian singer Asking will arrive soon. And this concert has been organized by Maru Entertainment, promoted by Red Bee, and supported by Sam Gas Company Limited. Let's see the people craziness about Asking who will be arrived soon in this music concert. So finally the suspense is over and Asking is inside this tent now. As you can see, the people are waiting, the forces has been allotted. Let's go inside and let's catch Asking. Here we do have Asutosh Ganguly. So sorry, are you confused? No, it's Asking. So welcome to Assam again. Thank you so much. Great to be here in Oma Thaukuri Festival 2024, end of year. Happy New Year in advance, guys, and I hope Happy New Year to you too. So what all the hit songs the public will listen today? अगर मैं hit songs बोलूँगा तो थोड़ा big headed लगेगा. मैंने गाया industry में हो I Love You TMO, I'll sing these songs, and जो मेरा favorite गाना जो है ना, which other singers have sung, I'll also sing. Of course, Sam is very much excited and Udalguri is also excited. Thank you so much. Okay. So I'm inside of the festival right now and look at the stand. This is the first stand where all the regional stars, Sulekha Basumatari, Nita Moni Baro, Gemshi Daimani, Elisa Baro, Fuji Basumatari, Fukan Baro, Masum Berkari, Lakshmi Brahma and Helena Daimani. So all are present inside the camp. Let me go inside the camp and let me know how excited they are for the star like Asking is going to be performed with some time. So let me ask the locals here, the regional stars are here. So what do you say, what do you express that Asking are here, Asking on say? আমি তো এতিয়া বহুত এক্সাইটেড হৈ আছো চাবলৈ কাৰণে মানে একবাৰ কাৰণে মানে ওয়েট কৰি আছো আৰু সবে এক্সাইটেড এইটো কাৰণে মানে আমি এটা ওয়েট কৰি আছো বহুত এক্সাইটেড চাবলৈ কাৰণে সবে এক্সাইটেড চাবলৈ বহুত এক্সাইটেড মানে থ্যাংক ইউ সো Asking তোমাৰ কোনটো গান আটাইতকৈ প্ৰিয় হয় হয় জানো বাৰু বডিগাৰ্ডত আই লাভ ইউ বহুত ভাল গান বহুত মানে ভাল লাগে মই খুবে আনন্দিত অনুভৱ কৰিছো কাৰণ ফাৰ্ষ্ট এইটো যিহেতু অমা থাউকৰি মিউজিক ফেষ্টিভেল আমাৰ ইয়াতে নিজৰ গাঁও বুলিও ক'ব পাৰি আমাৰ ঘৰ ইমান দূৰ নহয় ইয়াৰ পৰা আৰু যিহেতু ডিমাকুচি হৈছে খুবেই ভাল লাগিছে আৰু এই অনুষ্ঠানটি যিহেতু অমা থাউকৰি মিউজিক ফেষ্টিভেল এইটো অৰ্গেনাইজ কৰিছে মাৰু এণ্টাৰটেইনমেণ্ট ত' বিশেষকৈ মই মাৰু এণ্টাৰটেইনমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছো আমাক ইনভাইট কৰাৰ বাবে আৰু বহুত মই এক্সাইটেড এতিয়া পাৰফৰ্ম কৰিম আপোনালোকেও দেখা পাব সঁচাকৈ ভাল লাগিছে অমা থাউকৰি ফেষ্টিভেলটো এয়া প্ৰথম আৰু খুব ভিতৰত মই দেখিছোঁ আহি খুব ভিতৰত পাইছোঁ কিন্তু বহুত ভাল লাগিছে ইয়াতে মানুহখিনি ছাপৰ্ট কৰিছে আৰু পিছলৈ নিশ্চয় হৈ থাকিব মানুহখিনিয়ে ছাপৰ্ট কৰি আছে গতিকে ৰাইজে গম পাই যাব আৰু ভাল লাগিছে আকৌ অমা থাউকৰি আচলতে অমা থাউকৰি মানে একচুৱেলি গাহৰিৰ কথা কৈছে আজিকালিতো গাহৰিবিলাক বহুত ডাঙৰ ডাঙৰ হেৰিবিলাক হয় ক্ৰছ হয় কিবা হয় বহুত মানে এতিয়া সেইটো হ'ল আমাৰ আগৰ দিনৰ মানুহখিনিয়ে সেই সৰু জাতৰ এইটো গাহৰিটোৱে পুহিছিলে আৰু First of all, we are really happy to have him here and I'm really grateful. খুবেই বেছি ভাল লাগিছে আজি এনেকুৱা এটা মঞ্চত ইয়াত ইনভাইট কৰা হৈছে আৰু লগতে আমাৰ যিটো বলিউডৰ যিজন ষ্টাৰক আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছে এছকিং তেখেতক সকলোৱে চিনি পায় আমাৰ য়াং জেনেৰেশ্যনৰ পৰা লৈ আমাৰ গোটেইখিনি মানুহে চিনি পায় আৰু তেখেতে খুব ধুনীয়াকৈ চবৰে মনটো টানিব পাৰে তেখেতৰ গান তেখেতৰ ষ্টেজ প্ৰগ্ৰামে হওক মই আগতে তেখেতৰ প্ৰগ্ৰাম চাইছোঁ আৰু খুব বেছি ভাল লাগিছে আৰু এনেকুৱা এটা জেগাত এছকিং নিচিনা আৰ্টিষ্টক মাতি আনি আৰু এই কালচাৰেল যিটো কোৱালিটিটো এই খুবেই বেছি ভাইব্ৰেণ্ট কৰি তুলিছে আৰু এনেও আমাৰ বড়ো কালচাৰটো খুব বেছি ধুনীয়া আমি সকলোৱে জানো আৰু ইয়াত আকৌ বলিউডৰ ষ্টাৰ এইটো প্লাছ পইণ্ট হৈ গৈছে খুব বেছি ভাল লাগিছে আৰু বেছি মানুহ ইয়াত আহিছে চাবলৈ তেখেতক আৰু ইয়াৰ উপৰিও আমাৰ লোকেল আৰ্টিষ্টবোৰক মাতি মতা হৈছে খুব বেছি ভাল লাগিছে মোক বহুত ভাল লাগিছে লাইক আমাৰ ইয়াতে জাগাত এনেকুৱা জাগাত যে এনেকুৱা ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে
লাইক কনচাৰ্ট টাইপ আৰু বহুত জাগাতো হয় বাট এনেকুৱা ভিতৰীয়া জাগাত মানে হৈছে মোক বহুত ভাল লাগিছে এনেকুৱাই যাতে আৰু আগবাঢ়ি গৈ থাকক এনেকুৱাই ডাঙৰ ডাঙৰ ইভেন্ট পাতি থাকক মোক বহুত ভাল লাগিছে আৰু মই বহুত এক্সাইটেড আছো Ash King is going to come like Bollywood singer he's so good I'm so grateful to see him Asking on stage and I can see the concert during the huge crowd. কি কবা asking কেনেকুৱা কি কি গান শুনিবলৈ বিচাৰিবা তেখেতৰ গানটো বহুত ভাল লাগে তেওঁৰ আই লাভ ইউ গানটো ভাল লাগে আৰু বাৰিছ কা মৌচম এইটো গান ভাল লাগে তেখেতৰ সব গানে মোৰ প্ৰিয় আৰু মানে আই এম বিগ ফেন অফ হিজ নেক্সট যেতিয়া হ'ব উমা থাউৰি তেতিয়া আৰু কি কি আৰ্টিষ্ট লাগে তোমালোকে আমাক বলিউডৰ আৰ্টিষ্ট লাগে ৰাহুল অৰিজিৎ আহিলে বেছি ভাল আৰু অৰিজিৎ আৰু কোন নতুন সিঙ্গার কোন আছে उनका नतून आइले ভাল লাগবে और Asking का आपका सबसे फेवरेट सॉन्ग कौन सा है और कहां से है हम लोग अभी टंगला से आया है और ये हमारे अंचल में ये पहली बार इतना बड़ा प्रोग्राम हो रहा है तो बहुत ही खुशी की बात है और बहुत अच्छा लग रहा है कि ये हमारे इस एरिया में इतना बड़ा प्रोग्राम हो रहा है और इसकी का कौन सा गाना फेवरेट TMO मेरा फेवरेट सॉन्ग है मैंने उनका वो सॉन्ग बहुत बार सुना है तो मैं इनको इतना मैं सुनता था पहले तो आज और बहुत अच्छा लगा कि हमारे एरिया में ये प्रोग्राम हुआ है और भी कॉन्सर्ट देखा लेकिन यहाँ पे आके बहुत अच्छा लगा तो बड़ी जी एथनिक तौर से हो रहा है यहाँ पे मतलब गांव पे बहुत एथनिक तौर से हो रहा है इतना है टंगला दूर है लेकिन फिर भी हम लोग इसी रात में इतनी ठंड में देखने लाए कि एंजॉय करने के लिए आए कि अच्छा लगे हम लोग और पूरा प्रोग्राम का एंजॉय करके जाए हम लोग बहुत ही रिमोट एरिया में हो रहा है बहुत अच्छा है कोई भी एस्किंग का गाना हाँ मेरा फेवरेट बेंगोली गाना है कि जैनो तुम्हारी काছে वो मतलब बेस्ट लगता है थोड़ा सा लाइन পারে মন খারাপ পারে না হয় ফেরাতে